দাদা এইটো প্ৰপাৰ লোকেশ্যন আপোনাৰ ডিলাৰ কোনডোখৰত আছে আপুনি জনাই দিয়ক। খুটিকুটিয়া লক্ষ্মীনগৰ চাৰিআলি বাজাজ বাইক ডিলাৰৰ লগতে আছে ৰশ্মিন কাৰ বাজাৰ। ৰশ্মিন কাৰ বাজাৰ। এভৰিৱান কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মই বুলবুল, আপোনালোকে চাই আছে BSKB ব্লগ। আৰু আজি আছোঁ মই নগাঁও এটি ৰোড খুটিকুটিয়া নেয়াৰ বাজাজ ডিলাৰৰ লগত JB মটৰ্ছৰ লগত লক্ষ্মীনগৰ চাৰিআলি আছোঁ মই ৰশ্মিন কাৰ বাজাৰত। ৰশ্মিন কাৰ বাজাৰত আপডেট আহিছে, সম্পূৰ্ণ ভিডিঅ' চাব। সম্পূৰ্ণ ভিডিঅ' চাই যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি গাড়ী কি ভিডিঅ' লাগে আপোনালোকে কমেণ্টত জনাব। আৰু আজি প্ৰথমে দেখুৱাম ইণ্ট্ৰা আছে, বুলেৰো পিক আপ আছে, তাৰপিছত G2 আছে, বেকুলি গাড়ী আছে। 70,000ৰ পৰা আপোনাৰ ইয়াত 10 লাখৰ ওপৰতো গাড়ী আছে। এখন ডিটেইলছ দিম মালিকৰ সৈতে, আপোনালোকে চাই থাকক। এখন টাটা ইণ্ট্ৰা V30 একে অৰিজিনেল কালাৰ। অৰিজিনেল কালাৰত আছে নে গাড়ীখন? অৰিজিনেল আছে। এইটো ৰানিং কিলোমিটাৰ কিমান চলিছে? কিলোমিটাৰ 27,000 চলিছে। 27,000। মডেলটো কিমান কৈছিলে? 2023 লাষ্টৰ মডেল হয়। 2023 লাষ্টৰ। এইটো আইস্কিন প্ৰাইচ কিমান ৰাখিছে? 6,20,000। 6,20,000। এইটো দামতে ফাইনেন্স হৈ যাব নে? ফাইনেন্স কিবা এটা নেগোচিয়েবল হ'ব আৰু নেগোচিয়েবল হ'ব। কিবা এটা নেগোচিয়েবল হৈ যাব। আৰু ঠিক আছে। নেক্সট আৰু এখন টাটা ইণ্ট্ৰা। এইটো ইণ্ট্ৰা কি? এইটো ইণ্ট্ৰা কি আছে? ইণ্ট্ৰা B10 মানে 22ৰ মডেল। অৰিজিনেল কালাৰত আছে, সিল পেক আছে গাড়ী। আপোনাৰ এইটো হেৰি কিলোমিটাৰ কিমান চলিছে? এইটো চলিছে 35,000 চলিছে। বডি কমপ্লিটটো বনোৱা আছে একদম একদিটো সব কৰা আছে। আচ্ছা, এইটো আপোনাৰ প্ৰাইচটো কিমান ৰাখিছে? আইস্কিন প্ৰাইচ এইটো ৰাখিছে 4,90,000 টকা। 4,90,000ত এখন টাটা B10 এখন ন? ইণ্ট্ৰা B10 আছে আৰু চিট কভাৰ ভিতৰত মেট চেট চব লাগি আছে। ওকে কৰা আছে। গাড়ী আহি দাদা দেখুৱাই দিয়কচোন আপুনি। চিট কভাৰ কেইটা লাগি আছে আৰু অৰিজিনেল কালাৰতো আছে, আপোনালোকে চাইছে। আহিব ট্ৰাই কৰিব, চলাব, পিছত বহি কথা পাতিম। আচ্ছা আচ্ছা, আপোনালোকে ভিডিঅ' চাই আহক, টেষ্ট ড্ৰাইভ কৰক, তাৰপিছতহে বহি কথা পাতিব অফিচৰ মালিকে কৈছে। নেক্সট আৰু এখন আছে মাহিন্দ্ৰা সুপ্ৰো। এইটো আপোনাৰ 2000 কিমান চনৰ মডেল? এইটো ES31 আপোনাৰ খুজাই ৰেজিষ্ট্ৰেশ্যন নেকি? 21ৰ মডেল। এইটো আপোনাৰ মিনিটো ন? সুপ্ৰো মিনি ট্ৰাক আপোনাৰ HD চিৰিজৰ। চিলপেক আছে গাড়ী নিশ্চয় চাগে। এইটো অৰিজিনেল আছে। অৰিজিনেল কালাৰতো আছে। কিমান ৰানিং? কিমান ৰানিংটো হৈছে 57 হৈছে। এইটো 57 ৰানিং হৈছে। এফালে দাদা দেখুৱাই দিয়কচোন কালাৰটো আৰু বডিটো। সুপ্ৰো বেক চাইড এইটো আছে আপোনাৰ, দেখিবলৈ পাইছে। ভিতৰত প্লেন চিট মাৰা আছে, ওপৰত টেক্সাৰ বডি কালাৰ সম্পূৰ্ণ কৰা আছে। নেক্সট আৰু যোনটো হেৰি B10 আছিলে টাটা, এই B10ৰো আপোনাৰ বেক চাইড বডি টেক্সাৰ মই দেখুৱাই দিছোঁ। নেক্সট আৰু এখন B30 দেখুৱাইছিলে প্ৰথমে, আপোনালোকে দেখিবলৈ পাইছে যোনটো ব্লু কালাৰ আছিলে। এখন চাওক কমপ্লিট বনোৱা আছে টেক্সাৰ সৈতে, আৰু ভিতৰতো গাড়ী আছে। B30 আৰু আছে, আৰু এইফালে CNG আছে। CNG আপোনাৰ এইটো গেছ আৰু পেট্ৰল দুইটাই আছে নে? দুইটাই উপলব্ধ আছে। আচ্ছা, এইটো পিছত পেট্ৰল নে ডিজেল ভাৰ্জনৰ? পেট্ৰলৰ আছে। তেতিয়াহ'লে তোৰ ইঞ্জিন গেৰাণ্টি থাকিব, এই অৰিজিনেল চাউণ্ড আছে। এইটো আইস্কিন প্ৰাইচ কিমান ৰাখিছে? 2,90,000 টকা। 2,90,000। আপোনাৰ বেক বডি আপোনাৰ চব সম্পূৰ্ণ বনোৱা আছে। তাৰপিছত আপোনাৰ টায়াৰটো 100 ক'লেও ভুল নহ'ব। নতুন টায়াৰ, একদম ব্ৰেণ্ড নিউ টায়াৰ পাব, 4টা টায়াৰে। আপোনাৰ বেক চাইডত আপোনাৰ কমপ্লিট আপোনাৰ প্লেন চিট মাৰা আছে, বডি টেক্সাৰ চব বনোৱা আছে। আৰু আপোনাৰ নেক্সট আৰু এখন আছে টাটা ইয়দ্দা আছে। ইয়দ্দা এইটো 22ৰ মডেল নেকি? এইটো 22ৰ ফাৰ্ষ্টৰ মডেল হয়। S01NC 6840 যদি কোনোবাই লাগে, যদি আপুনি ভাবি আছে এখন টাটা ইয়দ্দা ল'ব বিচাৰিছে, তেতিয়াহ'লে আহিব লাগিব ৰশ্মিন কাৰ বজাৰত। এইটো আমি কোৱা কথা নহয়, বাম্পাৰ অফাৰৰ সৈতে ৰশ্মিন কাৰ বজাৰৰ অনাৰে নিজে কৈ আছে। আপুনি পূজাৰ অফাৰ ৰাখিছে বুলি কৈ আছে। পাৰ গাড়ীত মোৰ ভিডিঅ' চাইলে কিমান কম দিব আপুনি? ডিছকাউণ্ট পাব 20,000 টকা ডিছকাউণ্ট। 20,000 টকা ডিছকাউণ্ট পাব। কম বুলি নাভাবিব, 20,000 ডিছকাউণ্ট পাৰ গাড়ীৰ দামতকে। এইটো আপোনাৰ আইস্কিন প্ৰাইচ কিমান ৰাখিছে? এইটো 6,10,000 টকা আছে। 6,10,000 টকা আছে। 4টা টায়াৰ ব্ৰেণ্ড নিউ নতুন পাব। ব্ৰেণ্ড নিউ পাব 4টা টায়াৰ। 4টা টায়াৰ ব্ৰেণ্ড নিউ পাব, 1 মাহৰ ৱাৰেণ্টি গ্যাৰাণ্টি পাই যাব। এইটো 2000 কিমান চনৰ মডেল? 22ৰ মডেল। 2022ৰ এইখনৰো। এইটো পেট্ৰল নে ডিজেল? পেট্ৰল আছে। এইটো দাম কিমান লগাইছে? এইটো 3,10,000 আহিব। 3,10,000। ডাউন পেমেণ্ট কিমান দিলে ওলাব? 1 লাখ টকা দিলে ওলাব। 1 লাখ টকা। অসমৰ যিকোনো প্ৰান্তৰ পৰা আহিলে হ'ব না? প্ৰান্তৰ পৰা আহিলেও হৈ যাব। ৰশ্মিন কাৰ বজাৰৰ পৰা 1 লাখ টকা দিয়ক আৰু আপোনাৰ AC গ'ল লৈ যাওক, অৰিজিনেল টায়াৰ থকা। নেক্সট আৰু এখন আছে মাহিন্দ্ৰা পেচেঞ্জাৰ সুপ্ৰো। আপোনাৰ তাত আছে ন? পেচেঞ্জাৰ সুপ্ৰো আছে। বহুতে বিচাৰে সুপ্ৰো, টাটা নালাগে, সুপ্ৰো লাগে। পেচেঞ্জাৰ সুপ্ৰো আছে তেখেতৰ তাত।
যদি কোনোবাই বিচাৰে পেসেঞ্জাৰ গাড়ী বহুতে কমেন্ট কৰে বা ফোন কৰে তে এখন ভিডিও চাই আপুনি আহক পেসেঞ্জাৰ সুপ্ৰু মডেল কিমান 2020 চনৰ মডেল এটো কেছ হ'ব ন কেছ হ'ব ফাইনান্স হ'ব দুটাই अवेलेबल আছে দুটাই উপলব্ধ আছে যদি আপুনি ভাবিছে ফাইনান্স কৰিম এটো পাৰিব যদি কয় কেছ লম কেছৰ ললে হৈ যাব এতিয়া দামটো কিমান লগাইছে এটো 3,50,000 টকা 3,50,000 350 লাখ আপোনাৰ ডাউন পেমেন্ট 1 লাখ দিলে গাড়ীখন ওলাই যাব আৰু সব কন্ডিশন গুড কন্ডিশন আছে কিন্তু সবতকে আপোনাৰ তাত সুপ্ৰু কেটা তো BS4 সুপ্ৰু বহুতে বিচাৰে এস BS4 সুপ্ৰু এটো মডেল কিমান 18 না 19 এটো 18 মডেল 2018 চনৰ মডেল অলপ টাচপিন কৰিছে সিলপেক আছে ইঞ্জিন সিলপেক আছে গাড়ীখন একদম গুটেটো গাড়ী দেখাই গুটে গাড়ী বডি সৰি দেখুৱাই দিয়া তুমি এফালে দেখিবলৈ পাইছে গাড়ী বহুত জাগা নাই ঘুমাবলৈ আৰু সিট কভাৰৰ পৰা আদি কৰি সম্পূৰ্ণ লগা আছে আপোনাৰ বেক সাইডটো মই দেখুৱাই দিছো দেখিবলৈ পাইছে বেক সাইডটো ভিতৰত প্লেন সিট আপোনাৰ টেক্সচাৰ বডি কমপ্লিট বনোৱা আছে টায়াৰ ওকে আছে স্পেটাৰ হুইল সব দি দিব যদি কোনোবাই লাগে স্ক্ৰিনত দিয়া নম্বৰত কন্টাক্ট কৰক আৰু এখন BS4 সুপ্ৰু উঠাই লৈ যাক স্ক্ৰিন প্ৰাইস কিমান ৰাখিছে এটো যদি কোনোবাই কেছত লয় হয় একদম 2,70,000 টাকা দি দিম অনলি 2,70,000 অনলি 2,70,000 টাকা কেছত লব লাগিব কেছত লব লাগিব আৰু যদি ফাইনান্স কৰে তে ফাইনান্সৰ খৰচটো এক্সট্ৰা আহিব দুনে কোনোবাই যদি বিচাৰে সব নতুন পাবো টায়াৰ কেটা ব্র্যান্ড নিউ পাবো ফুল সার্ভিসিং কৰি দিম 2 লাখ কিমান কৈছিলে 2,70,000 BS4 গাড়ী নাপায় মার্কেটতে নাই BS4 গাড়ী হয় এনেকুৱা হৈছে আৰু যদি কোনোবাই ফাইনান্সত লব বিচাৰে হেতু পাৰিব কিন্তু ফাইনান্সৰ ACDC প্ৰসেসিং চাৰ্জ এক্সট্ৰা হ'ব আৰু কেছ ললে 2,70,000 270 গাড়ী এখন BS4 গাড়ী কমপ্লিট দেখুৱাই দিছো ট্ৰান্সফাৰ কৰিলকে কৈ দিব ইয়াত আছে 21 AC মুৰগাঁও ষ্টেচন এখন সুপ্ৰু এখন 2020 চনৰ মডেল এটো 4 নে আপোনাৰ 5 গিয়াৰ BS4 নে BS6 এটো BS6 20 মডেল এটো কি দাম কিমান ৰাখিছে আপুনি স্ক্ৰিন প্ৰাইস এটো 3,80,000 টাকা 3,80,000 এটো 2,70,000 এটো 3,80,000